Hay, Huwag naman, Bidi. wala na ba? সময় নেদো হলে ভগৱানক কওঁ কি পাপ কৰিছোঁ এইটো হওক সম্পৰ্ক আছে সেইকাৰণে কি পাপ মোৰো কৰিছোঁ কিবা হ'লে মোক লাগি দিয়ে মাথা চাথা মোৰ ভাল হৈ যায় কিন্তু মই আজিলৈ বেগে তলৈ পেলাই দেই অপা দে বাবে সৰু নহয় মই কোনো ঔষধ নহওক বহুত নাখায় বেজি wala na ba? মই সময় নেদো হলে ভগৱানক কওঁ কি পাপ কৰিছোঁ এইটো হওক সম্পৰ্ক আছে সেইকাৰণে কি পাপ মোৰো কিবা হ'লে উৰণ বুৰণ গজন ভ্ৰমণ চাৰিমুঠি জীৱৰ কল্যাণ হেতুকে আমাৰ গুৰুসকলে আধ্যাত্মিক গুৰুসকলে অহৰৰ্থ পুৰুষাৰ্থ কৰি আধ্যাত্মিক সমাজ সুস্থ সমাজ সংকল্পবদ্ধ এখন দৃঢ় সমাজ প্ৰতিষ্ঠা কৰাৰ কাৰণে যি যৎপৰ চেষ্টা কৰিছিল তাৰে আৰ্হিত আমাৰ মহাপুৰুষ শ্ৰীমন্ত শংকৰ জগতগুৰু শ্ৰীমন্ত শংকৰ গুৰুজনাই অসমৰ নহয় গোটেই বিশ্বতে সত্ৰ নামঘৰৰ মাধ্যমেদি আধ্যাত্মিক চিন্তা চৰ্চাৰ যি অৱতৰণ ঘটাইছে বা যি বিকাশিত তেওঁ অনুশীলন কৰিছে তাৰ এটা সুন্দৰ পদক্ষেপ হৈছে শ্ৰী শ্ৰী ৰাজহুৱা সত্ৰ নামঘৰ শ্ৰী শ্ৰী ৰাজহুৱা সত্ৰ নামঘৰ আধ্যাত্মিক সামাজিক সাহিত্য আৰু এটি সাংস্কৃতিক অনুষ্ঠান এই অনুষ্ঠানৰ মাধ্যমেদি অসমৰ নহয় গোটেই ভাৰতৰ বিভিন্ন ক্ষেত্ৰত এই অনুষ্ঠানে বহল ধৰণে আধ্যাত্মিক চিন্তা চৰ্চা প্ৰচাৰৰ লগতে সামাজিক সেৱাত ব্ৰতী হৈ আছে আৰু এই নামঘৰ সত্ৰৰ প্ৰতি বছৰে আমি এভাগী পালনাম অনুষ্ঠিত কৰি আহোঁ 2-3 দিনা ধৰি আৰু প্ৰত্যেক বছৰে পালনামত আমাৰ ব্যতিক্ৰমী কিছু কাৰ্যসূচী থাকে দুখীয়া আৰ্তদৰাদক আমি সহায় বিভিন্ন ধৰণৰ সমাজ সেৱা চিকিৎসাৰ মাধ্যমেৰে আমি কৰ্মসেৱামূলক আমি উদগনি আগবঢ়াই আহিছোঁ আৰু এইবুলিও আমাৰ মহাপুৰুষ শ্ৰীমন্ত শংকৰ গুৰুজনাৰ আদৰ্শ শিৰগত কৰি আমি শ্ৰী শ্ৰী ৰাজহুৱা সত্ৰত এই মহাপালনাম আয়োজন কৰিছোঁ 3 দিনীয়া কাৰ্যসূচী প্ৰথম দিনা আমাৰ নাম সমাৰোহ দ্বিতীয় দিনা আমাৰ সন্ত সন্মিলন সদ্ভাৱনা অনুষ্ঠান আছিল আজি মাঘ মাহৰ পূৰ্ণিমা তিথি এই তিথিটোত আমি এই মহাপালনাম ভাগি আমি প্ৰতিষ্ঠা কৰিছোঁ আজি আয়োজন হৈ আছে চলি আছে আৰু এই মহাপালনাম ভাগৰ লগত সংগতি ৰাখি আমি সঁচাকৈ আজি আনন্দিত আপ্লুত হৈছোঁ কিয়নো আজি এনেকুৱা এটা সুন্দৰ দিনতে মাঘী পূৰ্ণিমাৰ দিনতে আমাৰ অসমৰ যশস্বী সকলোৰে জনপ্ৰিয় অতি মৰমৰ আপোন মানুহ আমাৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ আজি জন্মদিন আৰু এই জন্মদিনটো তেখেতৰ জন্মদিনত আমি আৰ্তনাদ কিছুমান দুখীয়া শ্ৰেণীক যাতে আমি ব্লাড ডনেশ্যন দি আমি সহায় কৰিব পাৰোঁ আৰু ব্লাড যদিকে ৰক্তদানে মহান দান এই কাৰ্যৰ মাধ্যমেদি এজন ব্যক্তিয়ে জীৱন দান পায় আৰু এই উত্তম কৰ্মটো আজি এনেকুৱা অসমৰ যশস্বী আমাৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ জন্মদিনত কৰিবলৈ পাই আমি সঁচাকৈ আনন্দিত লাভ কৰিছোঁ তেখেতে অসমৰ যি সাহিত্য বিশেষকৈ বৰদোৱা সত্ৰৰ যি চানকি দাঙি দেখুৱালে অসমক তেনেকৈ যি শ্বহীদ স্মাৰক স্মৃতি বিভিন্ন ধৰণৰ অনুষ্ঠান বিষ্ণুজ্যোতি আমাৰ কলা প্ৰেক্ষাগৃহ আমাৰ মাধৱদেৱ শংকৰদেৱ প্ৰেক্ষাগৃহ আৰু এটা প্ৰেক্ষাগৃহ দামোদৰদেৱ প্ৰেক্ষাগৃহ এনে বিভিন্ন ধৰণৰ সমাজৰ কাম কৰিছে যি কামৰ মাজেদি আমি তেখেতক দিবলৈ একো নাই গতিকে আজি সেই তেখেতৰ জন্মদিনত আমি ব্লাড ডনেশ্যনেৰে তেখেতক আমি উৎসাহিত কৰিছোঁ ভৱিষ্যত তেখেতে অনাগত এজন আমাৰ অসমৰ মুখ্যমন্ত্ৰী হিচাপে প্ৰতিষ্ঠা হোৱাৰ লগতে অসমৰ যি যুৱ প্ৰজন্মক তেখেতে উৎসাহ উদ্দীপনা দি চাকৰি বাকৰি ব্যৱসায় বাণিজ্যত আগ্ৰহ কৰি সমস্ত সমস্ত জাতিৰ উন্নতিৰ কাৰণে কাম কৰিছে সেই কাম তেওঁ অনাগত দিনত কৰি থাকিব বুলি আমি আশাবাদী কৰিছোঁ যোৰহাট কুমাৰপাৰা উদ্যোগত আজি ৰক্তদান কাৰ্যসূচী অনুষ্ঠিত কৰা হৈছে আৰু ৰক্তদান কাৰ্যসূচী আজি যিটো কাৰ্যসূচী লোৱা হৈছে আমাৰ 22 সংখ্যক পালনাম চলি আছে আৰু 22 সংখ্যক মহাপালনামৰ আজি পবিত্ৰ এটা দিন আজি পবিত্ৰ দিনটোত আমাৰ অসমৰ মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাদেৱৰ জন্মদিনটো পৰিছে আৰু তেখেতে আমাৰ অসমখনৰ হকে যিমানখিনি ভাল ভাল কাম কৰিছে তেওঁকো যাতে আমি কিবা এটা উপহাৰ দিব পাৰোঁ তাৰ কাৰণে আমি যৎপৰোনাস্তি চেষ্টা চলাইছোঁ আমি পৰিচালনা সমিতিৰ সকলোৱে আলোচনা কৰি মাননীয় মুখ্যমন্ত্ৰী দেৱক যাতে আমি তেখেতৰ জন্মদিনটো যাতে এটা মংগল আমি
সমাজৰ এটা ভাল চিন্তা কৰিব পাৰোঁ তাৰ বাবে আমি ৰক্তদান কাৰ্যসূচী অনুষ্ঠিত কৰিছোঁ। আজিৰ এই যিটো ৰক্তদান কাৰ্যসূচী দেখিছে যে এই অঞ্চলৰ ৰাইজ প্ৰায় ডেকা যুৱক যুৱতীসকল ওলাই আহিছে আৰু এই ৰক্তদান কাৰ্যসূচীত অংশগ্ৰহণ কৰিছে। আৰু আমাৰ ৰক্তদান কাৰ্যসূচীটোত আচলতে স্বতঃস্ফূৰ্তভাৱে মানুহ আহিছে। আমি কাকো আমি ধৰি বান্ধি আনিবলগীয়া হোৱা নাই। সকলোৱে মুখ্যমন্ত্ৰীৰ যিটো জনপ্ৰিয়তাটো তাতে দেখা পোৱা গৈছে। এতিয়ালৈকে প্ৰায় 30গৰাকীমান ব্যক্তি আহিছে আৰু 50গৰাকীমান ব্যক্তি আহি আছে আৰু তাৰ ভিতৰত আমি আশা কৰিছোঁ যে প্ৰায় 50 ইউনিটমান ব্লাড হয়তো আমি দিব পাৰিম, তেনেকুৱা এটা আমি আশা ৰাখিছোঁ। আমি এই পবিত্ৰ স্থানৰ পৰা আমি এটাই আশা কৰিছোঁ যে অনাগত দিনত আমাৰ অসমখনৰ তেখেত অদ্বিতীয় হৈয়ে থাকক সদায় আৰু অসমৰ সদায় জাগ্ৰত প্ৰহৰীৰ ৰূপত আমাক সুৰক্ষা দি যাওক তাৰে কামনা কৰিছোঁ। আৰু বাকীখিনি আমাৰ সত্ৰাধিকাৰ বাব আছে, সভাপতি বাব আছে, তেওঁলোকে ক'ব। আপুনি চাই আছে ND24 সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰ।